কি আছে মনকেটা ফুটফুট আছে মোরা মানে তাতটা বকে আছে লাম গুলো গুলো আদৰণি জনাব আদৰণি জনাইছে সীমাংশ বৰদলৈ আপুনি টংলালৈ আহিলে আমাৰ মাজত আহিলে আমি নথৈ আনন্দিত হৈছোঁ আৰু জুবিনৰ নামটো ল'লেই বুকু শিয়ৰি উঠে গা শিয়ৰি উঠে জুবিন আমাৰ মাজত সদায় আছে আৰু সদায় থাকিব আমি এনেকৈ জীয়াই ৰাখিব লাগিব গতিকে আজি ফেন ক্লাবৰ যি প্ৰচেষ্টা আৰু আগৰে পৰাই জুবিন গাৰ্গ ফেন ক্লাব টংলাই বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে সেয়া জুবিন থাকোঁতেই হওক বা এতিয়াই হওক গতিকে তেখেতসকলে যিটো প্ৰয়াস বা যিটো কৰ্মশালা অনুষ্ঠিত কৰিছে মই ভাবোঁ জুবিনক শুনাৰ আৰু জুবিনক বুজাৰ কাৰণে আমাৰ যিখিনি কণমানি তেখেতসকলক অলপ হ'লেও সহায় কৰিব 3 দিন যথেষ্ট কম সময় আৰু গান গোৱাটো আৰু গান শুনাটো আৰু গান শিকাটো তিনিটা বেলেগ বেলেগ কথা গতিকে আমি কমচে কম বাইদেউৰ সহযোগত গান কেনেকৈ শুনিব লাগে গান কেনেকৈ গাব লাগে আৰু সেইটো এটলিষ্ট আমি অলপ হ'লেও আমি জানিম শিকিম আৰু যিখিনি ল'ৰা ছোৱালী যিখিনি ইয়াত যোগদান কৰিছে তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে গান আমি শুনি বুজি কেনেকৈ গাব লাগে সেইখিনি এটলিষ্ট আমি শিকিব লাগিব তাল মান লয়ৰ কথা আছেই গতিকে আটাইকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ টংলা ফেন ক্লাবক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি দাপুন্দা মিৰৰৰ হৈ আপোনালোকক আটাইকে আমি ৱেলকাম কৰিছোঁ ইয়ালৈ গতিকে খুব সুন্দৰ এটা অনুষ্ঠান হ'ব বুলি মই আশা ৰাখিছোঁ আৰু এনেকৈ আমি জুবিন গাৰ্গক সদায় জীয়াই ৰাখিব পাৰিম বুলি ভাবি এই কৰ্মশালাতে এইখিনিতে শুভ উদ্বোধন কৰা বুলি ঘোষণা কৰোঁ ধন্যবাদ দাপুন্দা মিৰৰ উপস্থিত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসমৰ এজন আমাৰ আটাইৰে শ্ৰদ্ধাৰ শিল্পী পবিত্ৰ ৰাভা ডাঙৰীয়া আজি এই বিশেষ অনুষ্ঠানটোত বিশেষভাৱে আমন্ত্ৰণ কৰি অনা আমাৰ আটাইৰে শ্ৰদ্ধাৰ প্ৰশিক্ষক বীণা পাঠক বাইদেউ আমাৰ সতীৰ্থবৃন্দ জুবিন গাৰ্গ ফেন ক্লাবৰ সমূহ বিষয়ববীয়া আৰু এই অনুষ্ঠানটোৰ মধ্যমণি স্বৰূপ কণ কণ ভাইটি ভণ্টিসকল জয় জয়তে আপোনালোক সকলোকে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা শুভেচ্ছা আৰু শুভাশা জ্ঞাপন কৰিছোঁ জুবিন গাৰ্গৰ যি জীৱন পৰিক্ৰমা তেখেতৰ এই জীৱন পৰিক্ৰমা আৰু তেখেতৰ যি সংগীত চৰ্চা পবিত্ৰ ৰাভা ডাঙৰীয়াই কোৱাৰ দৰে 3টা দিনত আমি আচলতে অকণমানহে এটা আভাস পাব পাৰোঁ নিশ্চয়কৈ আৰু অকণমান বহলভাৱে তেখেতৰ ওপৰত গৱেষণা তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিৰ ওপৰত গৱেষণা আৰু বিজ্ঞানমূলকভাৱে কিছু পাঠৰ প্ৰয়োজন আছে আৰু আমি আশা কৰিম অনাগত দিনত এইসমূহ বিষয়তো চৰকাৰ প্ৰশাসন তথা বিশ্ববিদ্যালয়সমূহেও তেখেতসকলৰ বিভিন্ন কৰ্মৰাজিৰ জৰিয়তে আগবাঢ়ি যাব গৱেষণামূলকভাৱে আৰু আমি আশা কৰিম যে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ জন্ম শতবৰ্ষ চলি আছে আৰু তাৰ লগতে আমাৰ অত্যন্ত দুখজনক বিষয় জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল এই দুজন নক্ষত্ৰক আমি অসমে অতি কম সময়ৰ ভিতৰতে হেৰুৱাই আমি আচলতে সমাজখন বা আমাৰ
অসমীয়া জাতিটো আচলতে আমি আধৰুৱা হৈ থকা যেন এটা অনুভৱ হৈছে। তথাপিতো আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক এই দুজন মহান মনীষীৰ বিষয়ে অকণমান শিকাই বুজাই লৈ তেখেতসকলৰ জীৱন পৰিক্ৰমাৰ ওপৰত তেখেতসকলৰ যি আভাস প্ৰদান কৰি আমি আগবঢ়াই লৈ যাব লাগিব, তাৰেই প্ৰয়াস আমাৰ টংলা জুবিন গাৰ্গ ফেন ক্লাবে আজি হাতত লৈছে। তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আয়োজকসকলক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি কণ কণ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰি তেখেতসকলৰ প্ৰতি মৰম জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ আৰু এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি ঘোষণা কৰি মই মোৰ চমু ভাষণ সামৰিছোঁ। ধন্যবাদ। জয় আই। আৰু এতিয়া স্মাৰক প্ৰদান কৰিছে আৰু স্মাৰক দিয়ে প্ৰদান কৰিছে উদীপ্ত বৰুৱাই। কথা আচলতে মই দুদিন ধৰি কৰি থাকিব লাগিব, সেইকাৰণে বিশেষ কথা নকওঁ। কিন্তু জুবিনদাৰ গীতৰ প্ৰশিক্ষণ দিয়াটো কাৰো পক্ষে সম্ভৱ নহয়। মই যেতিয়াৰ পৰা এই কথাটো আমাৰ নিৰ্ধাৰিত এটা দিন ঠিক হৈ পেলাই গোটেই অনুষ্ঠানটোৰ বিষয়ে আমাৰ আলোচনা আৰম্ভ হৈছে, তেতিয়াৰ পৰা কৈ আহিছোঁ জুবিনদাৰ গীত শিকোৱা জানো সম্ভৱ। আমি শুনি একোটা গীত শুনোতেই আমাৰ 50 বাৰ শুনিলেও সেই গীতটিৰ প্ৰতি হেঁপাহ নপলায়। গতিকে তেনেকুৱা গীত শিকোৱাটো সাহস কৰিবই নোৱাৰোঁ। আচলতে দায়িত্ব হিচাপেহে আহিছোঁ ইয়ালৈ, কাৰণ জুবিনদাৰ যিটো দাদাই নিজে কৈ গ'ল শেষ বুলিলে এইটো শেষ নহয়, কিন্তু তেখেতক জীয়াই ৰখাৰ কিছুতো উপায় আমি উলিয়াব লাগিব, যিহেতু কায়িকভাৱে তেওঁ নাই। গতিকে এই কৰ্মশালাবোৰো তেনেকুৱা এক উপায় বুলিয়ে মই ধৰি লৈছোঁ। আৰু দাদাৰ গীত শিকাবলৈ অহা নাই মই, আচলতে কিছুমান সৰু সৰু মোৰ নিজৰ ভাল লগা নিজৰ অভিজ্ঞতা সকলোৰে লগত শ্বেয়াৰ কৰিম বুলিহে আহিছোঁ। দাদাৰ গীতৰ কোনবোৰ সৰু সৰু সূক্ষ্ম সূক্ষ্ম কথা আমি সকলোৱে আৰু ভালকৈ উপলব্ধি কৰা উচিত, দাদাক বুজিবলৈ, দাদাৰ গীতসমূহ বুজিবলৈ, সেইখিনি আলোচনা কৰিবলৈ আহিছোঁ। গতিকে দুদিন ধৰি কথাই কৈ থাকিম। দাপোন দা মিৰৰৰ সমূহ মই পৰিয়াল বুলিয়েই কৈছোঁ। প্ৰতিগৰাকী মেম্বাৰলৈ, সদস্যলৈ মোৰ বহুত বহুত শুভেচ্ছা, লগতে ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গ ফেন ক্লাব টংলাৰ প্ৰতিগৰাকী সদস্যকে ধন্যবাদ জনাইছোঁ মোক মাতি অনাৰ বাবে। কিয়নো মই গোটেই গ্ৰীষ্মকালীন বন্ধটো কৰ্মশালা কৰি কটাওঁ, যিহেতু মই আধুনিক গীতৰ লগতে এখনি কামৰূপী লোকগীতৰ লগত কামৰূপী লোকগীতৰ ঘৰ এখন তাৰ লগত জড়িত। গতিকে সেইটো এটা মোৰ খুব গধুৰ বোজা। মই গোটেই বছৰটোৱে কাম কৰোঁ, বিশেষকৈ এই আমাৰ যিটো গৰমৰ বন্ধ, মই যোৱাকালিও আমাৰ ট্ৰাষ্টৰ ফালৰ পৰা ৰামেশ্বৰ পাঠক তনতা পাঠকৰ গীতসমূহৰ কম্পিটিশ্যন শেষ কৰি ৰাতি 11টা বজাত ঘৰ পাইছোঁ। আজি ৰাতিপুৱা 6টা বজাত উঠি ওলাই আহিছোঁ। হয়তো বেলেগ কোনোবা হ'লে ইমানখিনি সাহস নকৰিলোহেঁতেন, কিন্তু জুবিনদাৰ আগত কোনো ন শব্দটো নাহে। গতিকে সেই কামৰূপী লোকগীতৰ দায়িত্বৰ লগতে আৰু এনেকুৱা এটা দায়িত্ব কান্ধত দিয়াৰ বাবে খুব গধুৰ লাগিছে, কিন্তু খুব গৌৰৱো অনুভৱ হৈছে আজি। আৰু এইখিনিকে কৈ মই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ বুলি নকওঁ, কাৰণ মই অহৰহ কথাই ক'ব লাগিব ইয়াৰ পিছত। ধন্যবাদ। এটি স্মাৰকৰে তেখেতক মৰণ যাচিছে চাং কাশ্যপ। গতিকে আমি আজি আমাৰ এই অনুষ্ঠানটি তাৰপিছতে আমি চিনাকি কৰি দিব চৌধুৰী, তেখেতক চিনাকি কৰি দিছে তথা এখন ফুলাম গামোচাৰে আদৰণি জনাইছে জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্য ৰাহুল জেনাকে। আগবাঢ়িছোঁ। গীটাৰত থাকিব বিতুপন ৰাভা, আৰু বিতুপন ৰাভাক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে নিতুৱে। আৰু ফুলাম গামোচাৰে আমি আপোনাক মৰম জনাব বিচাৰিছোঁ। মৰম জনাইছে ৰিপুল গাৰ্গ বড়ো। স্মাৰক এটি স্মাৰকেৰে আমি মৰম জনাইছোঁ তেখেতক। ধন্যবাদ থাকিল।
জুই হৃদয়ত ঠিক আছে, সেইকাৰণে এইখিনি আমাৰ প্লেন হ'ব।
কি পাতিছে ক'ত পাতিছে কিয়? নমস্কাৰ, আমি টংলা জুবিন গাৰ্গ ফেন ক্লাব আৰু দাপোনদা মিৰৰৰ সহযোগত আমি তিনিদিয়াত জুবিনদাৰ গীতৰ কৰ্মশালা পাতিছোঁ আৰু প্ৰতিযোগিতাও পাতিছোঁ 21, 22 আৰু 20, 21, 22 তাৰিখে। আৰু লগতে নতুন প্ৰতিভাসকলক এখন সঠিক মঞ্চ দিয়াৰ আমি কিছুমান যিমানখিনি পাৰোঁ আমি নিজে অলপ চেষ্টা কৰিছোঁ দিবৰ কাৰণে। আৰু জুবিনদাৰ এই সুৰযাত্ৰাত যাতে সকলোৱে আমাক সহযোগ কৰে তাকে আশা ৰাখিছোঁ। কিমানমান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে তোমালোকৰ কৰ্মশালাত? আমাৰ বৰ্তমান প্ৰায় এতিয়া 30জন প্লাছ অংশগ্ৰহণ কৰিছে। কৰ্মশালাটোৰ কাৰণে বিশেষকৈ প্ৰশিক্ষক হিচাপে আমাৰ বীণা পাঠক বাইদেউ, জনপ্ৰিয় কণ্ঠশিল্পী বীণা পাঠক বাইদেউক আমি নিমন্ত্ৰণ কৰি ৰাখিছোঁ। তোমালোকৰ শেষ পৰ্যায়টো কেনেকুৱা হ'ব? শেষ পৰ্যায়ত আমাৰ মিউজিক কম্পিটিশ্যনে আমাৰ শেষ হ'ব সংগীত প্ৰতিযোগিতাৰে। কেতিয়া হ'ব? আমাৰ 22 তাৰিখে হ'ব। 22 তাৰিখে অনুষ্ঠিত হ'ব মিউজিক কম্পিটিশ্যন। সেইদিনা আমাৰ 3জন প্ৰশিক্ষক 3জন হেৰি থাকিব, বিচাৰক থাকিব, ত্ৰিদীপ নিচাৰ আৰু কৃষ্ণ ডেকা আৰু দীপেন শৰ্মা। বিনামূলীয়াভাৱে? বিনামূলীয়াভাৱে। এতিয়াও কোনোবাই যদি অংশগ্ৰহণ কৰিব বিচাৰে পাৰিব নেকি? সংগীত প্ৰতিযোগিতাত নিশ্চয় অংশগ্ৰহণ কৰিব পাৰিব। এটা মেছেজ দিয়া ৰাইজলৈ, সকলোৱে আহক জুবিনদাৰ এই সুৰযাত্ৰাত, যাতে আমি সকলোৱে মিলি কেনে একেলগে নতুন প্ৰতিভাসকলক আগুৱাই নিব পাৰোঁ তাৰে আশা ৰাখিলোঁ। সকলোৱে আহক, আহ্বান জনালোঁ ৰাইজক, টংলাবাসী ৰাইজক। নমস্কাৰ সকলোলৈকে। আমি টংলা জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ পৰা সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি আপোনালোকক এটা বাৰ্তা দিব বিচাৰিছোঁ। 20 তাৰিখ, আজি 20 জুলাই, আজিৰ পৰা আমাৰ 3দিনীয়া কৰ্মশালা হৈছে ইয়াতে জুবিনদাৰ গীতৰ আধাৰত। 2 দিন আমাৰ কৰ্মশালা চলিব ইয়াতে 20 আৰু 21, অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰ। 22 তাৰিখে আমাৰ কি শিকালে প্ৰশিক্ষকে সেই গীতবোৰৰ ওপৰত মানে আমাৰ প্ৰতিযোগিতা থাকিব, সংগীত প্ৰতিযোগিতা থাকিব। এইখিনিয়ে। এই কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলেহে কম্পিটিশ্যনত ভাগ ল'ব পাৰিবনে অইনবিলাকেও পাৰিব? অন্যবিলাকো পাৰিব, কাৰণ কিছুমান এনেকুৱা মানে ইচ্ছুক প্ৰাৰ্থী আছে, তেওঁলোকে হয়তো মানে সময়ৰ অভাৱৰ কাৰণে আহিব নোৱাৰিব পাৰে ইয়াতে কৰ্মশালাত। গতিকে তেওঁলোকক আমি একদম মুকলিভাৱে আহ্বান জনাইছোঁ, তেওঁলোকেও পাৰিব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে। এজ লিমিট আছে নেকি? এজ লিমিট তেনেকুৱা একদম অ'পেন কেটাগৰীত কৰিছোঁ আমি, কাৰণ সুৰ, তাল, লয় এইখিনি বস্তুটো চোৱা হয়। এতিয়া আজি সৰু ল'ৰা এজনে হয়তো মানে তাৰ স্কেল বা নোটছ অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু তেওঁ হয়তো ঠিক তালত গৈ আছে। আজি ঠিক তেনেকৈ এটা উদাহৰণ দিওঁ, ছাপ'জ মই সৰু ল'ৰা এজনৰ লগত তুলনা কৰিলে তেওঁ ধুনীয়াকৈ গৈ আছে, তেওঁ ধুনীয়া সুৰত গাইছে, মই গাব পৰা নাই, বা মই তালত গৈছোঁ তেওঁ যাব পৰা নাই, তেওঁ যাব পাৰিছে মই পৰা নাই। গতিকে তেনে ক্ষেত্ৰত যুদ্ধখন তেনেকুৱাই হয়, সৰু ডাঙৰ বুলি কথা নাই। তাৰ কাৰণে আমি অ'পেন কেটাগৰীত মানে প্ৰতিযোগিতাটো আমি ৰাখিছোঁ। কিমানমান ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান? ইয়াতো 30জন হৈ গৈছে এতিয়া। আজি মোটামুটি 30জন পাৰ হৈছে চাগে মানে এটেণ্ড হোৱা, আৰু বাকী যোগাযোগ চলি আছে। আমাৰ সৰু নাওকাটাৰ পৰা আহিছে, গুৱাহাটীৰ পৰা আহিছে, অসম ভিত্তিতে। প্ৰশিক্ষক হিচাপে কোন আছে? আমি বীণা পাঠক বাইদেউক মাতিছোঁ, আমি গুৱাহাটীৰ পৰা তেওঁক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁ 2 দিন আমাক শিকাব, কণ ল'ৰা ছোৱালীসকলক, ভাইটি ভণ্টিসকলক শিকাব তেওঁ।